দেউতাই খেতি কৰে লোকৰ হাজিৰা কৰি মোক দাম দীঘল কৰি পঠাইছিলে সেইখিনি কৰিবলৈ লাজেই লাগে কিয় মোৰ ঘৰ হৈছে মঠাই বেও তেতিয়া সেইটো সময়ত ৰামায়ণ মহাভাৰত চলি থাকে দেউতা চাবলৈ যায় কাৰোবাৰ ঘৰত তলত দুৱাৰজাত জপাই দিয়ে নমস্কাৰ স্বাগতম জনাইছো গণকণ্ঠৰ অনন্য প্ৰয়াস ৰুমথনলৈ ৰুমথনৰ জৰিয়তে আপোনাৰ খবৰ আগত আমি দাঙি ধৰিবলৈ চেষ্টা কৰিম আপোনাৰ মোৰ হেৰাই যোৱা দিনবোৰৰ সুমধুৰ স্মৃতিবোৰ তিতা মিঠা অভিজ্ঞতাবোৰ সংগ্ৰামময় জীৱনৰ কাহিনীবোৰ যিবোৰ অকথিত অপ্ৰকাশিত আজিৰ অতিথি এয়া যাদৱ শইকীয়া আৰু যাদৱ শইকীয়া ডাঙৰীয়া এগৰাকী প্ৰাক্তন সেনাজোৱান অৰ্থাৎ আমি সকলোৱে বুজি পাওঁ আৰ্মি এক্স আৰ্মি বুলি ক'লে আমাৰ মনত এক দেশপ্ৰেম ভাৱ জাগি উঠে যিগৰাকী ব্যক্তিয়ে নিজৰ জীৱন যৌৱন ঘৰ সংসাৰ সকলো ত্যাগ কৰি দেশৰ কাৰণে নিজৰ সংগ্ৰামী জীৱন আকোৱালি লৈ মৃত্যুকো হেলাৰঙে নেওচিবলৈ কুণ্ঠাবোধ নকৰা এগৰাকী ব্যক্তি যাদৱ শইকীয়া সঁচা অৰ্থত ক'বলৈ গ'লে ত্যাগ আৰু বীৰত্ব সাহসৰ প্ৰতীক হৈছে আৰ্মি আৰু এগৰাকী আৰ্মি যিয়ে জীৱন যুদ্ধত জয়ী হ'বৰ কাৰণে আৰ্মি বা সেনা হিচাপে নিজৰ কৰ্মসংস্থাপনটো বাছি লৈছিল তেখেতে অৱসৰ ল'লে ইতিমধ্যে আৰু অৱসৰ লৈ এতিয়াও তেখেত ক্ষান্ত নহয় জীৱন সংগ্ৰামৰ এগৰাকী হাৰ নমনা সৈনিক ক্লান্তহীন সৈনিক তেখেত আৰু যাদৱ শইকীয়া বৰ্তমান অৱসৰ গ্ৰহণ কৰি বৰ্তমান কি কামত জড়িত হৈছে তেখেতে জীৱন কেনেকৈ কটাইছে আৰু চাকৰি কালৰ আগত কৈশোৰ কেনেকৈ কটাইছিল বা যৌৱন কাল তেখেতে কেনেকৈ কটাইছিল সংগ্ৰামী জীৱনটো কেনেকৈ তেখেতে অতিবাহিত কৰিবলৈ সক্ষম হ'ল সেই সকলোবোৰ জানিম তেখেতৰ মুখৰ পৰা এয়া যাদৱ শইকীয়া নমস্কাৰ আপোনাৰ পৰা আমি জানিব বিচাৰো প্ৰথমতে যিহেতু আমাৰ বৃত্তি বহুত আছে জীৱনত এই সকলোবোৰ বৃত্তি বাদ দি আমি চাকৰিটো কিয় কৰিম বুলি ভাবিলে মোৰ ঘৰৰ পৰিস্থিতি একেবাৰে বেয়া আছিলে সেইটো কাৰণে মই সৰুৰে পৰাই ভাবিছোঁ কিবা এটা কৰি ঘৰখন চলাব পাৰিম বুলি ব্যৱসায় আছে বাণিজ্য আছে অন্যান্য কৰ্মপথ আছে কিন্তু সেইবোৰ নকৰি আপুনি আৰ্মিত যাম বুলি ভাবিলে মই দেশৰকে যাম বুলি দেশপ্ৰেম ভাৱে আপোনাক আকৃষ্ট কৰিছিল যাৰ কাৰণে আপুনি বাছি ল'লে তাৰ কাৰণে আপুনি ব্যৱসায় বাণিজ্য কিবা কৰিছিল নেকি মই বহুত বাণিজ্য কৰিলোঁ যেনে তামোল বেপাৰ কৰিলোঁ হয় নাৰিকলৰ বেপাৰ কৰিলোঁ হয় আৰু চাইকেলৰ দোকানৰ ব্যৱসায় চাইকেল ৰিপেয়াৰিং মেৰামতি কাম কৰিলোঁ ঘৰ চলা নাছিলোঁ সেইখিনি কৰিয়ে ঘৰখিনি চলাই মই স্কুলৰ খৰচ উলিয়াইছিলোঁ নিজৰ স্কুলৰ খৰচ নিজে আপুনি উলিয়াব লাগে আপোনাৰ দেউতাই কি কৰিছিল দেউতাই খেতি কৰিছিলে লোকৰ হাজিৰা কৰে হয় ল'ৰা ছোৱালী কেইটা আছে আমাৰ দুটাই আছিলে ভাইটি আৰু মই আছিলোঁ তথাপি ঘৰখন চলাবলৈ অসুবিধা আছিল খেতি মাটি কম আছিল খেতি মাটি কম আছিলে আমাৰ তাৰমানে আপোনালোকৰ আগৰ যিটো জীৱন খুব পুত লগা অৱস্থা আছিল সঁচা কথা ক'বলৈ যদি বেয়া নাপায় ক'বলৈ কেনেকুৱা আছিলে অৱস্থা আপুনি অকল ক'ব নেকি ঘৰৰ অৱস্থা মোৰ নৰাৰ ঘৰ আছিলে আগতে নৰাৰ মানে চালিখন নৰা দিছিলে বেৰখন বাঁহৰে আৰু হয় ধুমুহা বৰষুণ আহিলে কেনেকুৱা তেনেকুৱা সময়তো ভয় আৰু বতাহ ধুমুহাই লৈ যাব বুলি হয় মঠাই বেৰ আছিলে মঠাই বেৰ আছিলে আমাৰ বৰষুণ আহিলে বাহিৰত নপৰোঁতে ভিতৰত বৰষুণ পৰে প্ৰায় দুইটাকে লৈ পেলাই চুকত বহি থাকোঁ শুনিলে দুখ লগা কথা নৰাৰে বনোৱা চালি আৰু মৰাঠাৰিৰ বেৰ আমি কেতিয়াবা শৈশৱকালত দেখা মনত পৰে তেনে কঠোৰ সংগ্ৰামৰ মাজেৰে তেখেতে চাইকেল মেৰামতিৰ দোকানত কাম কৰিছিল আৰু ব্যৱসায় কিহৰ আছিলে ব্যৱসায় তামোলৰ আছিলে তামোল পাণৰ ব্যৱসায় পূজাত গৈ মণিহৰি দোকানো দিওঁ তাৰপিছত হঠাতে আপোনালোকৰ সেই তেনেধৰণৰ ব্যৱসায়বোৰ কৰি থাকি আপোনালোকৰ জীৱন ভালকৈ চলা নাছিল বুলি অনুভৱ কৰিলে আপোনালোকে কাৰণ পঢ়া শুনাটো আগুৱাই নিব পৰা নাছিল পইচা পাতিৰ অভাৱতে তাৰপিছত শেষত হঠাতে আপোনালোক মনলৈ কেনেকৈ আহিলে যে ব্যৱসায় বাণিজ্য নহ'ব তে কিবা এটা আপোনালোকৰ জীৱনলৈ বেছি ধুমুহা নামি আহিছিল নেকি যাৰ কাৰণে আপোনালোকে সিদ্ধান্ত ল'ব লগা হ'ল যে চাকৰি এটা লাগে নে মা দেউতাৰ কষ্ট সহিব নোৱাৰি আপুনি কি কাৰণে আপুনি চাকৰি কৰিম বুলি সিদ্ধান্ত ল'লে যেহেতু আপুনি ব্যৱসায় কৰি আছিলে পঢ়া শুনাও চলি আছিল
এই কথাতে কিয় আৰ্মি যাম বুলি ভাবিলে ঘৰৰ পৰিস্থিতি দেখি মই ভাবিলো খেল ধূলা কৰোঁ আগতে আছিলে খেল ধূলাৰ ফালৰ পৰা চাকৰি পায় হয় পঢ়া শুনা কম হ'লেও খেলৰ ফালৰ পৰা চাকৰি পায় বুলি চবেই কয় আৰু মোৰ পৰিয়ালতো আছে ঘৰতো চাকৰি পাইছে খেল খেলি দাদাহঁতেও পাইছে তেনেকৈ মই এমটো ল'লোঁ আৰু দাদাহঁতৰ বিদ্যাখিনি যোৱা পৰিয়ালত কি খেল খেলিছিলে মই ফুটবল খেলিছিলোঁ হাই জাম্প লং জাম্প চাইকেল খেল মাৰাথন ৰেচ এইখিনি গোটেই কম্পিটিশ্যন স্কুলত চবতকৈ আগতেই থাকে জিলা পৰ্যায়ত খেলিছিল নেকি মই অল অসমৰ হৈ খেলিছোঁ ডিষ্ট্ৰিক্টৰ হৈ খেলিছোঁ আৰু ফুটবল টীমত আছিলোঁ নগাঁও ৰিজাৰ্ভ টীমৰ ফালৰ পৰা খেলি ফুৰিছিলোঁ এনে কিবা পুৰস্কাৰ বা এৱাৰ্ড কিবা পাইছে নেকি খেলত পুৰস্কাৰ মোৰ বহুতখিনি আছে হয় এতিয়া মাহঁতে বিদায়হে দিলে খেলত বিশেষ কি খেল আছিলে চাইকেল খেল আছিলে চাইকেল ৰেচিং মাৰাথন ৰেচিং চাইকেল খেলতো মই মাঘৰ বিহুত 6খনমানকৈ চাইকেলেই পাওঁ হয় নেকি হয় আৰু ট্ৰফিবিলাক আছিল আহে মোক 4-5খন মাৰাথন দৌৰত আহিল 2-3টা তাৰমানে ৰাখোঁ আৰু প্ৰতি ফাৰ্ষ্ট খেলত বেছি ৰাপ আছিল নে আৰ্মি চাকৰি কৰাত আপোনাৰ বেছি কিবা এটা হেঁপাহ আছিল খেল খেলি ভাল খেলি পেলাই মই ভালকৈ চাকৰি পাম তাৰমানে খেলটো আপোনাৰ ক্ৰীড়াটো চাকৰি পোৱাৰ মাধ্যম হিচাপে আপুনি গণ্য কৰিছিল তাৰ আৰ্মিত যাম বুলি আপোনাৰ যিটো সপোন আছিল সেইটো পূৰণৰ মাধ্যম হৈছে খেল এথলেটিক বিশেষকৈ আপুনি খুব দৌৰে বুলি শুনিছোঁ মই কথা ওচৰ পাজৰ মানুহে ক'লে চাইকেল মেন বুলিয়ে কয় কোনো এজন যে খুব চাইকেলৰ ওপৰত থাকে আপুনি চাইকেল চলাই চলাই গুৱাহাটী গৈছে বুলি শুনিছোঁ ইয়াৰ পৰা চাইকেল চলাই চলাই গুৱাহাটীত খেলি চাইকেল খেল তাত প্ৰাইজ লৈ আকৌ পিছদিনাখন আকৌ নগাঁও আহিছোঁ চাইকেল চলাই চলাই চাইকেল ৰেচিঙত মানে খুব এটা বেছি হেঁপাহ আছে এনেই আপুনি খুব দৌৰে যে দৌৰাৰ অভ্যাসটো কেতিয়া কৰিছিল কিমান সময়ত কৰিছিলে আপুনি জনাব পাৰিব নেকি মই ৰাতি কেতিয়াবা আগতে মোৰ ঘৰত লাইটটো নাই হেৰি ঘড়ীটো নাই একো নাই কিহৰ সহায় যাম দেখি যে ৰাতি উজ্বলা হৈ যায় জোনাক ৰাতি যেতিয়া পোহৰ হৈ আহে পোৱালি চৰাই ৰাতি হ'লে পোৱালি চৰাই যায় ঠাণ্ডা দিনত পোৱালি চৰাইগাল হৈ থাকে যাক তেতিয়া মায়ে জগাই দিয়ে বোলে উঠ দৌৰিবলৈ যাব তেনেকে কৰি কৰি মই মানে কেতিয়াবা কমাই ইয়াৰ পৰা পৌৰ্ণিমটো তেলীয়া গাঁও তেনেকে প্ৰতিদিনে মানে আগলৈ গৈ থাকো আৰু মই একেবাৰে পৌৰ্ণিমদাম পাওঁ কেতিয়াবা তাৰ আগলৈ যাওঁ তেলীয়া গাঁও তেনেকে গৈ গৈ মই আমনিলৈকে মই গুচি যাওঁ আমনিলৈকে গৈছে আপুনি কহালি গাঁৱৰ পৰা মানে ব্ৰহ্মপুত্ৰ গাঁও সৰিবৰ্তী যি কহালি গাঁও আছে কহালি গাঁৱৰ পৰা আমনি আজি গাড়ীত গ'লে মানুহৰ ভাগৰ লাগে আমনি লাগে ইমান দূৰ বুলি আপুনি সেই আমনিলে ৰাতি দৌৰি যায় আকৌ ৰিটাৰ্ণ দৌৰি আহে মানিছো আপোনাৰ এই সাহস আৰু এই যিখিনি আপুনি কষ্ট চাকৰি এটা পাবৰ কাৰণে কৰিছিল সেই কষ্টটো ক'ৰ পৰা আপুনি কৰিবলৈ শিকিলে যে ইমান কষ্ট কৰিবলৈ আপোনাৰ মনত যি দৃঢ়তা আহিল সেই দৃঢ়তাটো ক'ৰ পৰা আহিল সেইটো মই প্ৰথম অৱস্থাৰ পৰাই যেতিয়া খেলবিলাক খেলোঁ তেতিয়া দেখোঁ যে নহয় খেলটো খেলিলেহে মই কিবা এটা কষ্ট কৰিলেহে সেই কিবা এটা কৰিব পাৰিম কৰবাত আপোনাৰ ঘৰখনৰ যি অৱস্থাটো বেয়া সেই পুতৌ লগা অৱস্থাটো নাইকিয়া কৰিবৰ কাৰণে দৌৰি আহি একো ভাল বস্তু খাবলৈ নাপাওঁ তেতিয়া কি আৰু ভীমকল থাকে ভীমকল পিঠাগুড়ি সেয়া খাই দৌৰিল ওচৰ পাজৰ মানুহে কেতিয়াবা সহায় কৰা যে ল'ৰাটো ভাল খেলে সহায় কোনো নকৰে এনেকুৱা দিন গৈছে নেকি খাবলৈ নোপোৱা দিন বা ভীমকল খাই পূজা চাবলৈ গ'লেও ইয়াৰ পৰা ভীমকল খাই গুচি আহোঁ মা লৈ যায় খোজ কঢ়াই পূৰ্ণামত তাৰ পৰা আকৌ ভীমকল খাই পূজা চাই গুচি আহোঁ দুখ লগা নাছিল যে ডেকা অৱস্থাত এনেকুৱা এটা পৰিৱেশত থাকি আপোনাৰ মনলৈ দুখ আহিছিল নে নাই বহুত দুখ আহে কিয় নাই কাৰণ আপোনাৰ ঘৰখন আপুনি এজন ডেকা আপোনাৰ ঘৰৰ বেৰ মৰাশাৰী ছালখন নৰাৰ আপোনাৰ লগৰ বন্ধু বান্ধৱ আহিছিল নে নাই ঘৰলৈ বা আপুনি মাতিবলৈ মাতিবলৈ ক'ৰ পৰা হ'ব মনৰ ঠাই বেৰত যেতিয়া থাকোঁ নৰাৰ ঘৰত থাকোঁ লাজ লাগে বা লগৰ কাৰোবাৰ ঘৰলৈ গ'লেও দেখি সিহঁতৰ ভিতৰত সোমাবলৈও লাজ লাগে মোৰ অৱস্থা কেবি স্কুললৈ যাবৰ হ'লেও এটা খাকী হাফ পেণ্ট নীলা চোলা বুটাম নাথাকে পিন মাৰি মাৰি সদায় স্কুললৈ যাওঁ এটা চোলা এটা হাফ পেণ্ট ভৰিত চেণ্ডেলে জোৰ নাই এনেকুৱা এটা পৰিৱেশ মই প্ৰশ্নটো সোধাটো অবান্তৰে হ'ব তথাপিতো মই সুধিছোঁ মনলৈ আপোনাৰ বয়সত ডেকা ল'ৰাবিলাকৰ স্বাভাৱিকতে এটা প্ৰশ্ন আহে বা ডেকা ল'ৰাবিলাকৰ এটা অৱস্থা আহে বয়স এটা আহে বয়সৰ দুখ যৌৱনৰ প্ৰেৰণৰ বয়স বুলি যিটো কওঁ কৈশোৰ অৱস্থা আপোনাৰ প্ৰেম চেম হৈছিলে নাই কিবা সেইখিনি কৰিবলৈ লাজেই লাগে কিয় মোৰ ঘৰ হৈছে মঠাই
বেও মৰা ঘৰ আৰু মই কাৰোবাৰ কিবা এটা কৰিলে দেউতা মাক ক'ব সন্মানটো গুচি যাব দেউতা মায়ে খাবলৈ নাই দেউতাই হাজিৰা কৰি কৰি খুৱাই আছে ডাঙৰ কৰিছে যদি সেইখিনি কৰোঁ তো দেউতা মায়ে কষ্ট পাব সেইকাৰণে সেইখিনি কৰিবলৈ নিবিচাৰোঁ সদায় ভালটো যেনে ভাল কোনোবাই কয় সেইটোৱে বিচাৰোঁ তাৰমানে আপোনাৰ দৰিদ্ৰতাই আপোনাৰ নিখিনতাই আপোনাক তেনেকুৱা পথৰ পৰা আঁতৰাই ৰাখিলে আপোনাক এজন ভাল ব্যক্তি হিচাপে পৰিচয় কৰিবৰ কাৰণে আপোনাক এটা সপোন জগালে তাৰপিছত শেষত আপুনি কষ্ট স্বীকাৰ কৰি আমি এই যে আপোনাৰ ডেকা বয়সত মানুহৰ ঘৰলৈ যাবলৈ লাজ লাগে বা কাৰোবাক প্ৰেম নিবেদন কৰিবলৈ আপোনাৰ লাজ লগা যিটো অৱস্থা আছিলে এতিয়া আপুনি তাৰ বিপৰীত ছবি এখনত আছে বা বিপৰীত অৱস্থা এটাত আছে যিহেতু আপুনি এতিয়া আৰ্মিত চাকৰি কৰিলে টকা পইচা আপুনি উপাৰ্জন কৰিবলৈ শিকিলে দেশৰ সন্মানীয় নাগৰিক এজন হৈ পৰিলে এতিয়া সেই লজ্জাবোধটো আছে নাই এতিয়াও লাজ লাগে এতিয়া কি কাৰণে আপুনি চাকৰি কৰে মোৰ আগৰ পৰিস্থিতিটো একেবাৰে বেয়া সেইখিনিৰ কাৰণে মই যে এতিয়া ভাল পিন্ধি মোৰ দেউতাক নাপালো মই ভালকে খবৰ কাৰণে দেউতা এখন চকী কথা কৈছিলে চকীখনো মই দিব নোৱাৰিম আপোনাৰ দেউতাই চকী এখন দিব নোৱাৰিলে কিয় মই চাকৰিত সোমাই এবছৰে হৈছিলে দৰমহা পাইছিলো মই ৩,০০০ টকা মই ঘৰখনৰ কাৰণেও আনিছো কিন্তু চকীখন দিব নোৱাৰিলো এতিয়া মোৰ অন্তৰে খুলিয়াই থাকে দেউতাই এটাই পূৰণ কৰিলে এটা ৰেডিঅ' দি পেলাই ফিলিক্সৰ ৰেডিঅ' পাইছিলে মোৰ ঘৰত নাছিলে লোকৰ ঘৰত তেতিয়া সেইটো সময়ত ৰামায়ণ মহাভাৰত চলি থাকে দেউতা চাবলৈ যায় কাৰোবাৰ ঘৰত তলত দৰজাত জপাই দিয়ে দেউতা আহি যেতিয়া কয় আৰু সেইটো দুখ লাগে তেতিয়া দেউতাই কওঁতে মই এটা ৰেডিঅ' দি দিছিলো ফিলিক্সৰ সেই ৰেডিঅ' দি দেউতাই শুনি আছিল সঁচাই দুখ লগা কথা এটা তাহানিৰ দিনত কেতিয়াবা মহাভাৰত ৰামায়ণ চাবলৈ এনেকুৱা সকলোৰে মন যায় আৰু ৰামায়ণ মহাভাৰতখন কি যুৱক কি বৃদ্ধ সকলোৰে চাবলৈ এটা হেঁপাহ আছিল কাৰণ ভগৱান ৰামচন্দ্ৰৰ কাহিনী হেঁপাহেৰে সকলোৱে চাবলৈ আগ্ৰহেৰে ৰৈ থাকে গাঁৱৰ যিকোনো মানুহৰ ঘৰত এটা জুমুনা আমি পৰিৱেশ দেখিছিলো তেখেতৰ এই মানসিক যিটো কষ্ট মানসিক যিটো যন্ত্ৰণা দেউতাকে যি হেঁপাহ কৰিছিল এখন চকীৰ কাৰণে তেখেতৰ দেউতাকে যি হেঁপাহ কৰিছিল সেই হেঁপাহটো পূৰণ কৰিব নোৱাৰে যি দুখ সেই দুখটো সঁচাই মমাত কৰিব যিকোনো এজন লোকক তেখেতে আজি স্মৃতি ৰোমন্থন কৰি আজি আমাৰ ওচৰত যিদৰে চকুপানী টুকিব লগা হৈছে সেই চকুপানীত টুকাৰ যি পৰিস্থিতি তেখেতৰ অতীত ৰোমন্থন কৰি সি সঁচাই শুকাব মমাহত কৰিব লগা সকলোকে কিন্তু এটা কথা ক'ব লাগিব তেখেত সেই দুখৰ মাজত সেই দুখবোৰ নেওচি এতিয়া এজন সফল ব্যক্তি তেখেতৰ ঘৰটো মই দেখিলেই সোমাই ভাল পাইছো যে পৰিৱেশ এটা খুব সুন্দৰ তেখেতৰ ল'ৰা ছোৱালী আৰু পৰিবাৰৰ সৈতে এটা খুব সুন্দৰ সংসাৰ চলাই গৈ আছে দুখটো লাগিবই জীৱন সংঘাত আছে সংঘাতময় জীৱন আপোনাৰ যিমানখিনি আপুনি কষ্ট স্বীকাৰ কৰিলে তাৰপিছত আহি এতিয়া বৰ্তমান সফল বুলি মই ভাবো আপোনাৰ এতিয়া বৰ্তমান কি আছে সম্পত্তি স্থাৱৰ সম্পত্তি কি আছে মাটি বাৰীটো এতিয়া লোক হৈছে ঘৰ দুৱাৰ হৈছে বুলি জানো আৰু এনে চাইকেলখনেই আছে নে আৰু বাহিৰ কিবা কিবি লৈছে চাইকেলখনটো পিয়ৰ আগৰ পুৰণাই সেইখন আছে মোৰ সম্পত্তি বহুত মানি চলো সেই চাইকেলখন মোৰ আছে সেইখনে বেচিলো তাৰ বদলি এখন সেইটো ভগা চাইকেল মই ভাল মেৰামতি কৰি তাক ৰাখি থৈছো আৰু মোৰ স্কুটি এখন আছে বাইক দুখন আছে টেম্পু দুখন বাইক মই নচলা এতিয়াও লাজ পাওঁ এতিয়াও মই লাজ পাওঁ মোৰ গাড়ী আছে গাড়ীখনৰ হেৰিয়াত বহিবলৈ মই লাজ পাওঁ মোৰ আগৰ কথাখিনিৰ কাৰণে মই ডাঙৰ হ'ব নিবিচাৰো মই সৰু হিচাপে থাকিব বিচাৰো হৃদয়স্পৰ্শী কথা মমস্পৰ্শী কথা গাড়ী আছে তেখেতৰ টেম্পু আছে গাড়ী আছে বাইক আছে কিন্তু গাড়ী টেম্পু বা নিজৰ কাৰখনত বহিবলৈ তেখেতে এতিয়াও সংকোচ কৰে কাৰণ অতীতৰ যি নিহিকিন জীৱন দৈন্যতাৰে ভৰা জীৱন সেই জীৱনটো তেখেতে কটাই আহিছে সেই দৈন্যতাৰে ভৰা জীৱনটো গাড়ী এখন দেখিলে বা তেখেতৰ সম্পত্তিবোৰ থাকিলে মনত পেলাই তেখেতক এতিয়াও কৰ্মহত কৰে এতিয়াও তেখেতক আকল কৰি তোলে হয় খেলৰ মাজে আপুনি জীৱনৰ সফলতা লাভ কৰিছে বুলি আমি ক'ব পাৰোঁ কাৰণ খেল খেলি খেলি আপোনাৰ যিটো অনুশীলন হৈছিল সেই অনুশীলনৰ ফলত আপুনি আৰ্মি চাকৰিৰ কাৰণে আবেদন কৰিবৰ কাৰণে বা ইণ্টাৰভিউ দিবৰ কাৰণে আপুনি যাব পাৰিছিলে আপুনি কেইবাৰ ইণ্টাৰভিউ দিছিলে মই এবাৰে ইণ্টাৰভিউ দিছিলো এবাৰ ইণ্টাৰভিউতে আপুনি পাছ হৈছিলো কাৰণ ইয়াৰ পচন্দটো মানে প্ৰেক্টিচ আপোনাৰ খেলৰ বিষয়ে যেনেকৈ মোৰ হাতত বহুত চাৰ্টিফিকেট আছিলে হয় মই অলপ সময়ত যেতিয়া চাইকেল কম্পিটিশ্যন পাইছিলো তাতো চাৰ্টিফিকেট আছিলে
পুৰ কমিটিত যিটো অল আসামৰ সাইকেল ৰেচিঙৰ আছিল মই তাত ফাৰ্ষ্ট পজিচন নাই তৃতীয় স্থানত আছিল তৃতীয় স্থানত মই পাছ কৰিছিল কিয় ৰেচিং চাইকেলৰ লগত মোৰ এইবিলাক নৰ্মেল চাইকেল দি খেলো আপুনি ৰেচিং চাইকেল আৰু আপোনাৰ নৰ্মেল চাইকেল আপুনি এনে ৰাষ্ট্ৰীয় পৰ্যায়ত পাইছিল নেকি ৰাষ্ট্ৰীয় পৰ্যায়ত তাৰ পৰাই মোক সিলেক্ট কৰিছিলে দিল্লী সিলেক্ট কৰিছিলে মোক চাইকেল ল'ব দিছিলে চাইকেল ল'বৰ কাৰণে মোৰ হাতত পইচা নহয় তাৰ পৰা কমিটি গুৱাহাটী কমিটিয়ে ফোন কৰি ক'লে যে আমি আধা পইচাটো দিম আৰু বাকি আপুনি পইচা কেইটা তুমি গোটোৱা দেউতা মাক কৈ পেলাই আহা আমি তোমাক বাহিৰত লৈ যাম উপায় নাই দেউতা মায়ে কৰপৰা দিব বেয়াই হাজিৰা কৰি দেউতাই তেতিয়া 3 টকা 4 টকা হাজিৰা দিনটো কাম কৰিলে টকা 4 টকা দিয়ে তাৰ এতিয়া ঘৰখন চলাবলগীয়া পৰে আৰু চাইকেল কৰপৰা দিম তাতে খেল সেই কৰিলো তাৰপিছত মই গাঁৱে যেতিয়া ফুটবল টিমে কোনোবাই নিব আহে মই গলকিপাৰ খেলো ভাল তেতিয়া গ'লে মোক 20 টকা 30 টকা কোনোবাই দিয়ে ভাল পাই খেলিলে তেতিয়া সেই তাৰ সৈতে গোটেই ঘৰখনো আনি দেউতা মাহঁতকেই দিওঁ দিয়াৰ পিছত সেইটো কাৰণে মই চাইকেলখন ল'ব নোৱাৰিলো আৰু চাইকেল আগবাঢ়িব নোৱাৰিলো আৰু ৰেচিঙত তাতে সামৰণি ইণ্টাৰভিউ ক'ত দিছিলে মই ইণ্টাৰভিউ দিব গৈছিলো মঙ্গলদৈত গৈ তাত যাবৰ কাৰণেও পইচা নাই ঘৰৰ পৰা পইচা দিব পৰা নাই মামাৰ ঘৰত এখন গেলামালৰ সৰু দোকান আছিলে তাৰ পৰাই পইচা কেইটা মামাই পাই ললো লৈ পেলাই গৈ মই তাত ইণ্টাৰভিউ দিলো হয় এতিয়া মোৰ ৱেটতো নহয় ৰানিং সবতকে আগত আহিলো ৰানিং বাকি 4 পাক হোৱাই নাই মই কমপ্লিট 5 পাক কৰি মই বহি আছো ৰানিং খিনি তাৰ পিছত মোৰ এতিয়া আবেলি 5টামান বজাত ৱেট কৰিছে ৱেটত নহয় পাছ কৰাৰ পিছত এতিয়া বাৰে বাৰে পঠাই দিয়ে বোলে ভীমকল খাব খাই আগে যা পানী খাই আগে এতিয়া ভীমকল খাবৰ কাৰণে মোৰ হাতত পইচা নাই ক'ত খাম তাৰ পানী খাই খাই থাকি মই লাষ্টত আমাৰ সব লোৱা হোৱাৰ পিছত তাৰ মাজতে এবাৰ মাতি আনে আকৌ নহয় আকৌ পঠাই দিয়ে দিয়াৰ পিছত কি কৰিম নহয় তাৰপিছত মোৰ চাৰ্টিফিকেট আছিলে 150 মান চাৰ্টিফিকেট আছিলে স্কুল খেলৰ নেশ্যনেল খেলৰ গাঁৱৰ খেলাৰ সেই চাৰ্টিফিকেট অফিচাৰে চাই লাষ্টত আৰু বোলে তই একো খাব নাপালি নাই খাবলৈ ইয়াত বিচাৰি নাই হাতত পইচা নাই পানী অকণ কলত তাতে বিচাৰি পানী পাবলৈ নাই তেনেকুৱা ৱেটেই নহয় 48ৰ ওপৰত নাজানো মোৰ ৱেটেই নহয় মানে মই এনেকুৱাই কমিশ্যন হৈছে মানে একো নাই যে হাতত পইচা নাই হাতত খুব বেছি আহিবৰ কাৰণে মোৰ হাতত আছিলে 20 টকা মান পৰি আছিলে 20 টকা নাছিলে 15 টকা নে 12 টকা কিবা এটা আছিলে আৰু তেতিয়া খালো আকৌ ভাবিছো যাম কিহত সেইকাৰণে খাই তেনেকেই পাছ কৰি ৰাতি 7টা মানত মোক ৰাখি দিছে তেওঁলোকে কৈছে হ'ব বাৰু এতিয়া যদি আশা আছেও নাইও ভাতে ভৰিয়া ধৰিব মোৰ ঘৰৰ এনেকুৱা অৱস্থা আপোনালোকে পাৰে যদি মোক লওক আৰু মোৰ দেউতাই খেতি কৰে লোকৰ হাজিৰা কৰি মোক দাম দীঘল কৰি পঠাইছিলে কানি এতিয়া অফিচাৰৰ হাতত ধৰি মই বোলে হ'ব দে হ'ব সেই হোৱাৰ পিছত আহি ঘৰ পালোহি পিছদিনাখন সঁচাই আপোনাৰ জীৱন কাহিনী শুনিলে কোনো চকু পানী নোলোৱাকে থাকিব নোৱাৰে আপোনাৰ লগতে মোকো মৰ্মাহত কৰিছে সঁচাই মানুহৰ জীৱন ইমান দুৰ্বিষহ হ'ব পাৰে ইমান বেদনাদায়ক হ'ব পাৰে কেতিয়াবা ভাবিব নোৱাৰি কাৰণ এগৰাকী চাকৰি প্ৰাৰ্থী দেখা যেতিয়া চাকৰিৰ কাৰণে ওলাই যায় সামান্য ৱেটৰ কাৰণে যেতিয়া তেখেতৰ এটা ভীমকল খাবলৈ হাতত পইচা নাথাকে আৰু তেনে এক দৈন্যতাৰ পৰা সেই ভাল মনলৈকে যদি ধন্যবাদ দিব লাগে তেওঁলোকে তেখেতৰ অৱস্থাটোৰ কথা অনুভৱ কৰি তেখেতক সেনা জোৱান হিচাপে নিৰ্বাচিত কৰিলে আৰু দেশ সেৱাত ব্ৰতী হ'বলৈ তেখেতে সুবিধা কৰিলে দুখ সুখেই মানুহৰ জীৱন সংগ্ৰামী মানুহৰ জীৱন আৰু এটা সংগ্ৰামী জীৱন তেখেতে বাছি ল'লে য'ত নিজৰ জীৱন ঘৰ সংসাৰ সকলো নেওচি দেশ মাতৃৰ কাৰণে সেৱা কৰিছে এটা সংস্থাপনৰ হাত তেখেতে নিশ্চয় গৈছে কিন্তু কেৱল সংস্থাপন বুলি ভাবিলে নহ'ব আৰ্মি বা সেনা জোৱান হিচাপে মকৰল হৈ তেখেতে দেশ সেৱাত ব্ৰতী হ'বৰ কাৰণে তেখেতৰ কি সেৱা আছিল সৰুৰ পৰা লক্ষ্য আছিলে সিও এক কাৰণ দেশভক্তি তেখেতৰ হৃদয়ত স্থাপিত হৈ আছে আৰু তেখেতে সেই সেৱা আগবঢ়াবৰ কাৰণে অৱকাশত সুবিধা লাভ কৰিলে আপুনি দুখৰ মাজতে আপোনাক সুধিছো প্ৰথমে আপুনি ক'ত জইন কৰিলেগে মই শ্বিলং গৈছিলো
তালে মাতিলে ইন্টাৰভিউ ৰিটাৰ্ণ দিবলৈ মাতিছিলে ৰিটাৰ্ণ দিবলৈ যাবৰ সময়তো পইচা নাই লোকৰ ঘৰত হাজিৰা কৰি আনি দিয়াৰ পিছত মই তাত গৈছিলো তাৰ পৰা আহিলো অহাৰ পিছতে ৰিটাৰ্ণত তাত পাছ হলো তাৰ পিছত এমাহৰ পিছত যাব মাতিলে তাৰ পিছত পইচা যোগাৰ কৰি মেলি আকৌ গৈ শ্বিলং পালোংগে শ্বিলঙৰ পৰা পোষ্টিং মিলে মহাৰাষ্ট্ৰত পঠিয়ালে যাওঁতে দেউতায়ো যাম বুলিতো ভাবা নাছিলে নাযাওঁ বুলি মই এখন চাইকেল মোৰ যিখন চাইকেল আছিলে তাতে আঙুলি সোমোৱাই দিলো আঙুলি সোমোৱাই মোৰ এইটো আধা কেঙত সোমোৱাই দিলো কিয় মই যোৱাৰ পিছত মোৰ দেউতাৰ অৱস্থা নাইকিয়া হ'ব বুলি ভাবিলো কি হ'ব মোৰ কিবা এটা হ'লে দেউতা মই এনেকেই হৃদয় খুন্দিয়াই মৰিব নাযাম বুলিও না দেউতা মায়ে কান্দি কান্দি যেতিয়া মোক ক'লে নাই যা বোপা আমাৰ কাৰণে যা আমি ক'ৰ পৰা খাম তই যদি মোক কিবা এটা আনি দিয় তেতিয়া খাবলৈ পাৰিম যা তই তাৰপিছত চিন্তা কৰি মেলি গুচি গলো তেনেকে আঙুলি বান্ধি কৰি মই ভাবিলো মোক তাৰ পৰা পঠিয়াই দিব পাৰে কিয় মই আঙুলিটো কাটি ললো নাযাম বুলি দুখতে কাটি দিলো চাইকেলৰ টাইমত সোমাই চেন ঘূৰাই দিলো ইয়াত সোমাই গৈছিল এতিয়াও সেইটো তাক আছে আৰু মোৰ আজি ইমান বছৰ চাকৰি কৰি অহাৰ পিছত সেইটো আছে আৰু সেয়া নাচিকত পোষ্টিং গ'লে নাচিকত ট্ৰেইনিং চেণ্টাৰ দিলে তালৈ গ'লো তাত ট্ৰেইনিং চেনিং কৰি ঘৰৰ পৰা পইচা দিব নোৱাৰে প্ৰথম অৱস্থাত নাই ক'ৰ পৰা দিম নোখোজো ট্ৰেইনিং অৱস্থাত পইচা পাতি নাপাওঁ লগৰখিনিৰ পৰা খুজি খুজি তেনেকেই ট্ৰেইনিং পাছ কৰিলো তাৰপিছত তাৰ পৰা মোক পঠালে পোষ্টিং ছমাহৰ পিছত ঘৰত আহিলো তেতিয়া পইচা কেইটামান দিলে তাৰ সৈতে ঘৰখনত মা দেউতাক দিলে অকণমান সান্তনা দি এমাহ 28 দিনৰ কাৰণে আহিলো প্ৰথমতে মই জম্মুত জইন কৰিলো জম্মুৰ পৰা এসপ্তাহ থকাৰ পিছত মোৰ ইউনিটত পঠালে ইউনিটত তাত শ্ৰীনগৰত মই 2 বছৰ দিন কটালো তাৰ পৰা পোষ্টিং লৈ আহি আকৌ মহাৰাষ্ট্ৰত পালো মহাৰাষ্ট্ৰত থকাৰ সময়তে আকৌ কাৰ্গিল যুদ্ধ হ'ল আকৌ তাৰ কাৰ্গিল যুদ্ধৰ পৰা আকৌ ৰাজস্থানত পঠাই দিলে মহাৰাষ্ট্ৰৰ পৰা কাৰ্গিল যুদ্ধত আমি বহুত কষ্টৰ দিন কটাইছো এদিন তাত প্ৰথম 4 ৰাতিটো আমাৰ খাবলৈ একো নাইকিয়া হৈছিল কিয় পাৰ্টি আমাৰ বেলেগ বেলেগ জেগাত ডিপ্লাই হৈ গ'ল ৰাতি আমি মহাৰাষ্ট্ৰৰ পৰা গৈ তাত ৰাতি পালোগে ৰাজস্থান পোৱাৰ পিছত আমাৰ এনেকুৱা এটা জেগাত পঠাই দিলে আমাৰ পাৰ্টিটো একো নাই মানে আমাৰ হাততো একো নাছিলে আমাৰ যিখিনি আছিলে গাড়ীতেই আছিলে আমাৰ পাৰ্টিত আছিলে গ্ৰুপত আছিলে 15-20খন গাড়ী আছিলে সব পাৰ্টি বেলেগ বেলেগ দিশত পঠাই দিলে দিয়াৰ পিছত ৰাতি এতিয়া ৰাজস্থানতো একো ধৰিবও নোৱাৰি বালি হেৰিয়ত গাড়ী এখন গাড়ীত গ'লে সিখন গাড়ী কিনি যায় একো ধৰিব নোৱাৰি সব কেউফালে বালি দুম হৈ গৈ তেনেকে আমাৰ ইফালে কাৰ্গিলৰ যুদ্ধ ইফালে ফায়াৰিং চলি আছে যে কাশ্মীৰত আমি আছো ৰাজস্থান এৰিয়াত তাত ডিপ্লাই পুৰা তাত তৈয়াৰী হ'ব লাগে তাত এতিয়া হ'বলৈ যাওঁতে পাৰ্টি ক'তো ধৰিবই পৰা নাই 4 দিন হৈ গ'ল 4 দিন আমাৰ টিফিনত যিখিনি ভাত আছিলে আগদিনাখন ৰাস্তাত খাবলৈ নিয়া সেই টিফিনৰ ভাতখিনি আমাৰ তেনেকেই পৰি আছিল টিফিনতে আছিলে টিফিনো ধোৱা নাই ৰাস্তাত গৈ জেগা পামগে তাত ধুমগে ধুই খানা পিনা লম মেচৰ নাই এতিয়া কি হ'ব ওপৰত আমাৰ গ্ৰুপত আছিলে 12টা ওপৰত খুব বেছি ভাত আৰু পুৰি দিয়ে আমাৰ ৰাস্তাত খাবৰ কাৰণে ভাত ফ্ৰাই কৰি দিয়ে আৰু পুৰি দিয়ে আচাৰ ৰাস্তাত গৈ আমি সেয়া খাব লাগে তাৰে বাছি যিখিনি আছিলে পিছদিনাখনলৈকে ভোকত অৱস্থা নাই বোলে টিফিন পৰি আছে গাড়ীতে কি আছে নাই চাওঁ এটাই গৈ চালেগে বোলে নাই অলপ পৰি আছে ভাতো পৰি আছে তাকে কি কৰা তাকে ধুই পেলাই আকৌ ভালকে পুৰণা ভাত ধুই পেলাই 2-3 দিন হৈ গ'ল 3 দিনৰ পুৰণা ভাত আকৌ ষ্টভত তাকে ভাজি পেলাই আমাৰ বক্স আছিলে বক্সত তাৰমানে এডম বক্স বুলি কয় তাত মছলা আছিলে গোটেইখিনি গুড় পাই আমি লৈ যাওঁ পিছত আকৌ এডম বক্সৰ পৰা উলিয়াই ষ্টভ আছিলে ষ্টভত সেই ভাতখিনি ভাজি পিঁয়াজ কাটি কৰি ধোৱা ভাত ধুই কৰি আকৌ সেই ভাতখিনি খাই পেলাই আকৌ এদিন কটাইছো নাই অলপ আৰু নিয়মটো আৰু কৰি তেনেকেই পানী দুনি খাই কৰি সেই তেনেকেই 2-3 দিনেই হ'ল
তাৰপিছত কৰোণা পানী তাৰমানে আমাৰ লাইনখনৰে টেলিফোনটো ফোনৰ এনে অফিচাৰে গাড়ী ঘূৰাই লাষ্টত 3 দিনৰ দিনাখন 8টামান বজাত ৰাতি সময় এতিয়া আপুনি কোনটো বৰ্ডাৰত আছিলে? আমি জেচেলমেৰ ফালে আছিলোঁ, পাকিস্তান বৰ্ডাৰ। জেচেলমেৰ পৰা যাবগৈ লাগে, লাঠি ফুকন বুলি কয় সেইখিনি জেগাত আছিলোঁ। ৰিটায়াৰ কিমান চনত হ'ল? ৰিটায়াৰ হ'লোঁ মই 21ত আহিলোঁ। 21ত আহিছে মানে 4 বছৰ হৈছে। 4 বছৰ। এতিয়া ৰিটায়াৰমেণ্টৰ পিছত আপোনাৰ কৰ্মজীৱনটো এতিয়াও খুব ব্যস্ত হ'ব দিছে। এতিয়া চাকৰিৰ কাৰণে সাধাৰণতে আৰ্মীসকলে আৰ্মীৰ পৰা গুচি আহিলে আকৌ এটা চাকৰি কৰিবৰ কাৰণে সুবিধা পায়। পাইছিল নাই? এতিয়া মোকো চাকৰিৰ কাৰণে মাতি আছিলে, আজি 2-3 মাহৰ আগলৈকে মাতি আছে। মই তাতেই লৈছোঁ যে মই চাকৰি নকৰোঁ আৰু কিয় মই 26 বছৰ দিন কটালোঁ বাহিৰতেই। এতিয়া ঘৰখন লাগে, নিজৰ ল'ৰা-ছোৱালী ব্যস্ত থাকি যে কিবা এটা ইনকাম কৰিব পাৰোঁ, ঘৰখন নৰ্মেল চলাই থাকিব পৰাকে মই সেইখিনি এম ল'লোঁ। তাতেই ভাবি আহিছিলোঁ মই যে মই গৈ সৰু সুৰা কিবা এটা দোকান এখন দি হ'লোঁ পৰিয়ালটো যেনে তেনে তেল নিমখৰ খৰচটো উলিয়াব পৰাকে। যিকেইটা দৰমহা পাওঁ, পেঞ্চন পাম, সেইকেইটাতো ল'ৰা ছোৱালীক লাগিবই, খৰচ পাতি দিব লাগিবই। আগতে ব্যৱসায় মন আছিলে, সেইখিনি লৈ আগবাঢ়ি পেলাই এতিয়া মই আহিয়ে মানে এবছৰ থাকিলোঁ, এবছৰ নহয় 4 মাহ থাকিলোঁ। থাকি এখন গেলামালৰ দোকান দিছোঁ ব্ৰহ্মপুৰত। দোকান দিয়ে চলাই আছোঁ ৰাইজক কৰিম বুলি আৰু সেৱাসুলভ মন, কৰ্মময় জীৱন, কৰ্ম সংস্কৃতিয়ে তেখেতৰ জীৱনটো আৰম্ভণিৰ পৰা শেষলৈকে ধৰি ৰাখিছে। পঢ়ি থকা দিনত তেখেতে পঢ়িছে, পঢ়ি থকাৰ সামন্তৰালভাৱে তেখেতে ব্যৱসায় কৰিছে, ব্যৱসায় বাণিজ্য কৰি নিজৰ পঢ়া শুনা খৰচ উলিয়াইছে, আকৌ ঘৰখনতো কিবা এটা 2 পইচা দিব কাৰণে যত্ন কৰিছে। তাৰপিছত সেয়া ব্যৱসায় হোৱা নাই, চাইকেল ৰিপেয়াৰিঙৰ কামত তেখেত লাগিছে। চাইকেল ৰিপেয়াৰিঙৰ পাছত তেখেতে পাণ তামোলৰ বেচা কিনাৰ ব্যৱসায়ত নামিলে আৰু এনেকৈ খেল ধূলাৰ মাজেৰে আকৌ তেখেতৰ জীৱনটো টনকিয়াল কৰিবৰ কাৰণে, এটা সপোন পূৰণ কৰিবৰ কাৰণে আৰ্মীত তেখেতে যোৱাৰ যি হেঁপাহ আছিল সেই হেঁপাহ পূৰণ কৰিবৰ কাৰণে তেখেতে অৱশেষত খেলত মনোযোগ দিলে আৰু খেলৰ জৰিয়তে তেখেতে 2 পইচা ইনকাম কৰি সেয়াও বোলে আমাক যে 20 টকা 30 টকা কেনেকৈ মানুহে মৰমত দিছিল, সেই মৰমৰ চিনস্বৰূপে তেখেতে 20 টকা 30 টকাটো ঘৰখনত দিছিল। কিন্তু তেখেতে সেই কৰ্মময় জীৱন তাতে সমাপ্ত কৰি এদিন দেশ সেৱাৰ দাম বাবে উৰা মাৰিব লগা হৈছিল। নিজৰ ঘৰখনক, নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ স্বাৰ্থত। এইসকল হৈছে ৰিয়েল হিৰো, ৰিয়েল লাইফৰ ৰিয়েল হিৰো। আৰু তেখেতসকলৰ যি কৰ্মময় জীৱন, সংঘাতেৰে ভৰা, কৰুণ গাথাৰে ভৰা যিখিনি অকথিত কাহিনী, তেখেতে বন্ধু বা অন্যান্য পৰিয়ালবৰ্গৰ ওচৰতে এনেধৰণৰ কথাবোৰ ক'বলৈ সংকোচ কৰে সততে। যি সংকোচে তেখেতক আজিও এখন বাইক, এখন গাড়ী উঠিবলৈ পিছ হুকাই টানি আনে, নিজৰ উপাৰ্জনৰ পইচাই কিনা গাড়ীখন তেখেতে উঠিবলৈ আজিও সংকোচ কৰে। ইমানে দৈন্যতাৰে ভৰা তেখেতৰ জীৱন আছে, সঁচাই ভাবিলে দুখ লাগে, আচৰিত লাগে। এনে সংঘাতময় জীৱন অতিবাহিত কৰি অৱশেষত তেখেতে এক সফল জীৱন লাভ কৰিছে আমি ভাবোঁ, কাৰণ তেখেতৰ জীৱনত কৰ্ম সংস্কৃতি আছে, কৰ্মই জীৱন। মানে ব্যৱসায় বাণিজ্যৰ লগতে খেতি বাতিও চলাই আছো। ছাগলী বাহিৰত ছাগলী দেখিছিলো, মোৰ ছাগলী এতিয়া 19টা আছে। 19টা ছাগলী, গৰু আছে 8টা গৰু। কোন সময়ত কেনেকে মিলাই আপুনি? মই দোকানৰ পৰা আহো 6টা বজাত, আহি সেইখিনি গোটেই গৰু পথাৰত দিওঁগে। ভাইটি আছে, সিও দিয়ে, 2টা মিলি পেলাই দি কৰি আহি গোহালি চাফ চাফাই আমি 2টাৰ ভিতৰত কৰো। মাইকী মানুহ 2গৰাকী, ভাই বোৱাৰী আছে, তেওঁ লাগি থাকে ঘৰৰ ভিতৰতে বনো, ল'ৰা ছোৱালীক খোৱা বোৱা। ৱাইফো আছে, তেওঁ খোৱা বোৱা যোগাৰ কৰে আৰু আমি 2টাই বাহিৰত লাগি কৰি আকৌ পথাৰ যায় ভাইটি। তাৰপিছত মই ঘৰৰ কামখিনি চম্ভালি লওঁ। তাত 10টাৰ দোকান গৈ খোলো। আৰু তাৰ মাজতে কেতিয়াও হাঁহি ধেমালি ৰং তামাচা বা কলা সংস্কৃতিৰ দিশত আপোনাৰ মনটো উৰা মৰা নাছিলে? যে ভাওনা কৰা, বিহু মৰা, এনে নাম প্ৰসংগ গোৱা, নামঘৰ চামঘৰ গৈ পেলাই ৰাইজৰ লগত থাকি কাম কৰা, তেনেকুৱা কিবা স্মৃতি আছে নেকি? মোৰ আছিলে। তাৰ মাজতেতো মই চাকৰিলৈ যোৱাৰ আগত বিহু পাৰ্টিটো বিহু মাৰিলো। ঢোল বজাব জানে নেকি? মই তাল বজাওঁ। তাল বজায়? নচাৰ চখটো আছিলে। বিহু মাৰিছে মানে? বিহু মাৰিলো, বিহু বহুত জেগাত মাৰিলো। বিহু মাৰি আমি প্ৰাইজ আনিছো, প্ৰাইজ বহুত। হয় নেকি? হালোৱা গাঁৱৰ টিম আছিলে, কলমপাৰ হালোৱা গাঁও, সিহঁতৰ লগতে বহুত বিহু মাৰিলো 2 বছৰ মান।
ইফালে চাইকেল খেলৰ কাৰণেও ওলাই যাওঁ, ৰাতি বিহুৰ কাৰণে ওলাই যাওঁ, তাৰ পৰা আহি আকৌ ক'ৰবাত খেল থাকিলে মোৰ খেললৈ গুচি যাওঁ, বা মাৰাথন ৰেচ থাকিলে মাৰাথন ৰেচত যাওঁ, চাইকেললৈ চাইকেল খেললৈ এনেই নাথাকে মানে এনেই নাথাকো হয় পঢ়া শুনা কৰিও তাৰ মাজতে আহি পঢ়া শুনা কৰিলো হয় পঢ়া শুনা হয় নহয় খেল নহয় বিহু নহয় ব্যৱসায় সব ক্ষেত্ৰতে আছিলো মই কিবা এটা কৰি কিন্তু বহি নথকা নাছিলো মই এতিয়াও বহি নাথাকে এতিয়াও নাথাকো তেনেকৈ মই মাজতে থাকো আপোনাৰ দোকানখন দেখিছো আপুনি এনিটাইম ব্যস্ত থাকে ঘৰত নাহিলো আজি ঘৰতো আপোনাক দেখিছো ব্যস্ত হৈ থাকে বৰষুণ দিদি কৰি ছাগলীবোৰ চপাইছে পথাৰ মানুহ পথাৰলৈ পঠিয়াইছে বা নিজেও গৈ আহিছে ইমানবোৰ কৰ্মৰ মাজেৰে আপোনাৰ জীৱনলৈ সুখবোৰ কেনেকে নামি আহিছে বুলি ভাবে আপুনি সুখ আপুনি ক'ত বিচাৰি পায় মানুহৰ মন্তৰ কবলে সব কৰ্ম আনি দিছে কৰ্মইহে কৰ্ম কৰিলেহে তেতিয়াহে মানুহৰ মন কামৰ মাজতে আপুনি আনন্দ হৈছে আনন্দ যে মই শুই থাকিলে কোলা মই ৰাতি খুব বেছি 3 ঘণ্টা 3 ঘণ্টা মোৰ কোৱাৰ পিছত অলপ মনটো এনেই কয় চৈতানৰ বাহ গতিকে মনটো অলপ কৰি এৰি পেলাই চলিব নাপায় সকলোৱে কৰ্মমুখী হ'ব লাগে কৰ্মই ধৰ্ম বুলি গীতাটো কৈছে কৰ্মসংস্কৃতিৰ প্ৰতি থকা আগ্ৰহ সঁচাই প্ৰশংসনীয় আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ লগত কথা বতৰাখিনি আজি সামৰিব বিচাৰিছো আপুনি ইমানখিনি সময় দিলে আপোনাৰ জীৱনৰ কৰুণ কাহিনী যিবোৰ অকথিত অপ্ৰকাশিত কাৰো ওচৰত আপুনি ব্যক্ত কৰা নাছিল বা মনৰ দুখতে হওক বা আপুনি নিজে ধৰণে ক'লে লাজ পাওঁ ক'বলৈ প্ৰকাশ কৰিবলৈ সংকোচ কৰোঁ এই সংকোচতাই বা এই লজ্জাবোধে আপোনাক যি ধৰণে আঁতৰাই ৰাখিছিলে আপোনাৰ অতীত ৰোমন্থন কৰাৰ পৰা আমি সকলোবোৰ টানি আজৰি আপোনাৰ মনৰ পৰা উলিয়াই আনিলোঁ তাৰ কাৰণে আপুনি বেয়া নাপাব আপোনাক আমাৰ কষ্টই থকা সৰকাৰ কৰি পেলাই আপোনাক কৰোৱাৰ আমাৰ উদ্দেশ্য নাছিল প্ৰশ্নপুথি আপোনাক ব্যতিব্যস্ত কৰাৰ উদ্দেশ্য আমাৰ নাছিল প্ৰশ্নপুথি আপোনাৰ অতীতৰ ৰোমন্থন কৰে আপোনাক বুদ্ধিৰ আমাৰ উদ্দেশ্য নাছিল কিন্তু আপোনাৰ কথাবোৰে কেৱল আমাক উকাকুল কৰাই নহয় আপোনাৰ কথাবোৰে আন 10জনকো যাতে কিবা এটা শিক্ষা দিয়ে আপোনাৰ সংগ্ৰামী জীৱনৰ পৰা যাতে 10জনে শিক্ষা এটা লাভ কৰিব পাৰে কিবা এটা দুখৰ মাজত থাকি সংগ্ৰামী সমস্যাৰ মাজত বুৰি যাতে সংগ্ৰামী জীৱন এটা লৈ মানুহে আগুৱাই গৈ সফল হ'ব পাৰে জীৱনত তাৰ যাতে এটা কৃতিত্ব বা শিক্ষা এটা লাভ কৰিব পাৰে উৎসাহিত হ'ব পাৰে আপোনাৰ জীৱন কাহিনীবোৰ শুনি সেই উদ্দেশ্যেহে আপোনাৰ ওচৰত আহি আমি উপস্থিত হৈছিলোঁ আপুনি যি ধৰণে আমাৰ ওচৰত আহি সময় দিলে আপোনাৰ কৰ্মময় জীৱনৰ মাজত অলপ সময় আমাক দি যেনেকৈ আমাক উৎসাহিত কৰিলে আন 10জন মানুহক উপকৃত হ'ব পৰাকৈ আপোনাৰ কথাখিনি ক'লে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনাক আমাৰ মাজৰ পৰা আমি অত্যন্ত সুখী পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ধৈৰ্য সহকাৰে আমাৰ অনুষ্ঠানটো উপভোগ কৰাৰ বাবে এইখনৰ জীৱন কাহিনী আপোনালোকে শুনিলে আৰু এই জীৱন কাহিনীৰ মাজতে লুকাই আছিল সফলতাৰ বীজ পোৱা নোপোৱাৰ দুমোজাৰ মাজত থাকি কোনোবাই পাব পৰা এক উজ্জ্বল কিৰণ